ফেষ্টিভেল বেপাৰী বুলি যাক কোৱা হয় শ্যামকানু মহন্ত লগতে টকাৰ লুভিয়া বুলি যাক কোৱা হয় সিদ্ধাৰ্থ শৰ্মা এই দুইজনকতো অসম আৰক্ষীয়ে ধৰিবই পৰা নাই কিন্তু এইখিনি ক'ব লাগিব এই দুইজনটো পলাতক অৱস্থাত আছে বুলি আমি গম পাওঁ বা তেওঁলোকক ধৰিবলৈ এতিয়ালৈকে সমৰ্থ হোৱা নাই অসম চৰকাৰ আৰক্ষী সমৰ্থ হোৱা নাই তেওঁলোকৰ যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে এই মুহূৰ্তলৈকে আজি 10টা দিন পাৰ হৈ গ'ল কিন্তু জুবিন গাৰ্গৰ অপৰাধী কেতিয়াও ধৰিব পৰা নাই অসম চৰকাৰে তথাপিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময় লৈছে 6 অক্টোবৰলৈকে এইখিনিতে ক'ব লাগিব আন এক প্ৰসংগ লৈ আহিছোঁ শ্যামকানু আৰু সিদ্ধাৰ্থ লুকাই আছে তেওঁলোকক ধৰিবই পৰা নাই কিন্তু অসমতে আমাৰ লগতে আছে আন এজন অপৰাধী তেওঁক অপৰাধী বুলি এইকাৰণে ক'ব লাগিব তেওঁ সমগ্ৰ ঘটনা দেখি আছিলে হয়তো ক'ৰ পৰা ক'ত কেনেকৈ জড়িত কোনো ক'ব নোৱাৰে সেইগৰাকী কিন্তু অপৰাধীক এতিয়ালৈকে ধৰাটো দূৰৰে কথা জেৰা চলাবলৈও সাহস হোৱা নাই অসম আৰক্ষী তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু সেইগৰাকী কোন নিশ্চয়কৈ গম পাইছে সেইগৰাকী হৈছে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ সন্দীপন গাৰ্গ ক'ত গ'ল সন্দীপন গাৰ্গক লৈ আচলতে একো কথাও শুনা নাই তথ্যও পোৱা নাই সন্দীপন গাৰ্গ যিজন সন্দীপন গাৰ্গে কেমেৰা দেখিলে সাংবাদিকৰ কেমেৰা দেখিলে ভয়তে পলাই গৈছে মুখেৰে মাত নিদিলে সাংবাদিকে বাৰে বাৰে প্ৰশ্ন কৰিছে যে কিবা এটা কওক কি হৈছিলে ঘটনা কিন্তু সন্দীপন গাৰ্গে দৰ্জা মাৰি সোমাই গ'ল সন্দীপন গাৰ্গ এতিয়ালৈকে নিমাত হৈ আছে আমি যি তথ্য পাইছোঁ নিশিতা গোস্বামী লগতে শেখৰজ্যোতি গোস্বামী আৰু এগৰাকী কণ্ঠশিল্পীক 10 ঘণ্টা জেৰা চলোৱা হৈছে ঠিকেই আছে জেৰা চলাবই লাগিব সেইটো কাম কৰিবই লাগিব CIDয়ে প্ৰতিটো কাম শুদ্ধকৈ কৰি গৈ আছে কিন্তু সন্দীপন গাৰ্গক কিয় জেৰা চলোৱা নাই তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে অসমৰ ৰাইজ আমি প্ৰত্যেকগৰাকী দৰ্শকক কৈছোঁ অসমৰ ৰাইজৰ আন এক প্ৰশ্নই খাই মাৰিছে 6 অক্টোবৰলৈকে যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময় লৈছে সময় লোৱাক লৈও হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে তথাপিও আমি ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা দিছে যে ন্যায় দিব জুবিনক গতিকে 6 অক্টোবৰলৈকে সময় লৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক হাজিৰ হ'বলৈ কৈছে সকলো ঠিকে আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী কিন্তু বৰ্তমানলৈকে অসম আৰক্ষীয়ে কিয় একো জেৰা চলোৱা নাই সন্দীপন গাৰ্গটো সকলোৰে আশে পাশে ঘূৰি আছে অসম আহি পালে জুবিন গাৰ্গৰ বাসগৃহত গৈছে সাংবাদিকৰ কেমেৰা সন্মুখেৰে পাৰ হৈ গৈছে বেয়া ব্যৱহাৰ কৰিছে কথাৰ উত্তৰ দিয়া নাই সম্পূৰ্ণভাৱে দৰ্জা মাৰি দিছে কথা ক'বলৈ যেন নুখুজিব এই ধৰণৰ কিছুমান ব্যৱহাৰ দেখাইছে যিগৰাকী সন্দীপন গাৰ্গে সেই সময়ত জুবিনৰ যেতিয়া সাগৰত সাঁতুৰি আছিলে প্ৰত্যেকগৰাকী লোকে দেখা পাইছে সেই ভিডিঅ'ত সন্দীপন গাৰ্গৰ মুখখন তিল জিলিকি আছিলে সেইগৰাকী সন্দীপন গাৰ্গো আছিলে কেৱল সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামীয়ে নহয় তেওঁলোকৰ সৈতে থকা আন এগৰাকী সাঁতুৰি থকা ব্যক্তি হৈছে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ সন্দীপন গাৰ্গকো জেৰা চলোৱা নাই আটক কৰাৰ দূৰৰ কথা জেৰাও চলোৱা নাই সন্দীপন গাৰ্গৰ মোবাইল ফোনো চেক কৰা নাই জব্দ কৰা নাই সকলোৱে কৈছে যে তাত যোৱা প্ৰত্যেকগৰাকী লোকৰ মোবাইল ফোন জব্দ কৰিব লাগিছিলে হয়তো নিশ্চয়কৈ গম পোৱা গ'ল যেন কোনে ভিডিঅ' কৰি আছে কোনে কি কৰি আছে যিহেতু ভিডিঅ'বোৰ টুকুৰাকৈ ভাইৰেল হৈ আছিলে তাকে লৈও সকলোৱে প্ৰশ্ন কৰি আছে যে ভিডিঅ'বোৰ কোনে লিক কৰি আছে তেওঁলোকৰ মাজৰ কোনোবাই লিক কৰি আছে নে কোনোবাই কাৰোবাক কথাতে সেইসকল আমাৰ অসমৰ পৰা লিক কৰি আছে এতিয়া সকলোৰে প্ৰশ্ন উদয় হৈছে আৰু সেই সময়ত কিন্তু সেই ঠাইতে একেলগে আছিলে সন্দীপন গাৰ্গৰ কিন্তু মোবাইল ফোন জব্দ কৰা নাই না সন্দীপন গাৰ্গক জেৰা চলোৱা হৈছে না সন্দীপন গাৰ্গক কিবা কৰা হৈছে সাংবাদিকে প্ৰশ্ন কৰিলেও মুখেৰে নামাতে নিমাত হৈ দৰ্জা মাৰি সোমাই যায় সন্দীপন গাৰ্গ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সমগ্ৰ অসমবাসী লৈছে সবিশেষ খবৰ সন্দীপন গাৰ্গক লৈ আহিছে আন এক ডাঙৰ খবৰ আমি জনাই গৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এবাৰ পোহৰলৈ আহিছে সন্দীপন গাৰ্গলৈ প্ৰসংগ সন্দীপন গাৰ্গ ক'ত আছে ক'ত গ'ল সন্দীপন গাৰ্গ আমি পুনৰ কৈছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম সাক্ষী আছিলে সন্দীপন গাৰ্গ ক'ত গ'ল সকলোৰে প্ৰশ্ন উত্থাপিত হৈছে শেখৰ নিশিতা অমৃত প্ৰভাক চলোৱা হৈছিলে জেৰা ঘণ্টা জেৰা চলোৱা হৈছিলে কিন্তু খবৰ নাই সন্দীপনৰ ছিংগাপুৰত জুবিনৰ লগত কি হৈছিলে প্ৰকৃততে সন্দীপনে জানে পিছে ৰহস্যজনকভাৱে সন্দীপনক জেৰা চলোৱা নাই CIDয়ে সকলোৱে এতিয়া আশা কৰিছে যে সন্দীপন গাৰ্গৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কিবা মন্তব্য লাগে সন্দীপন গাৰ্গৰ বিৰুদ্ধে একো নাই সন্দীপন গাৰ্গক না জেৰাই চলাইছে না তেওঁৰ ফোন জব্দ কৰিছে নাই তেওঁ সাংবাদিকৰ কথাৰ উত্তৰ দিছে একোৱেই কৰা নাই সন্দীপন গাৰ্গে সকলোৱে কৈ আছে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিব লাগে শেখৰজ্যোতিক গ্ৰেপ্তাৰ কৰিব লাগে সকলোৰে নাম পোহৰলৈ আহিছে আৰু হয় আমি যিমানখিনি গম পাইছোঁ বা যিমানখিনি দেখা পাইছোঁ দাবী উত্থাপন হৈছে অভিযোগ আহিছে যে এইসকলে অপৰাধী সেয়া সঠিক তদন্ত বা বিচাৰ কৰিব আইন আছে সকলোখিনি আইনৰ ওপৰত দিব লাগিব কিন্তু এতিয়া আমাৰ যিবোৰ প্ৰশ্ন হৈ আছিলে নিশিতা গোস্বামীৰ ওপৰত বহুতৰ প্ৰশ্ন যে নিশিতা গোস্বামী তাত আছিলে নিশিতা গোস্বামী জেৰা চলাব লাগে আৰু সেইমতে চলাইছেও শেখৰজ্যোতিক ভালদৰে জেৰা চলাব লাগে চলাইছেও কিন্তু সন্দীপন গাৰ্গ ক'ত গ'ল আমি বাৰে কৈছোঁ নিশ্চয়কৈ আপোনালোকেও চাইছিলে এটা খুবেই বাতৰি কেইদিনমানৰ পূৰ্বে জুবিন গাৰ্গৰ নচৰ দেহ পঞ্চভূতত বিলীন হোৱাৰ পাছতে জুবিন গাৰ্গৰ বাসগৃহৰ পৰা আমি বাতৰি প্ৰকাশ কৰিছিলোঁ
তাত নিশ্চয়কৈ দেখা পাইছিলে কিদৰে সন্দীপন গাৰ্গে দৰ্জা মাৰি সোমাই গৈছিলে সাংবাদিকে বাৰে বাৰে প্ৰশ্ন সুধিছিলে সন্দীপন গাৰ্গ আপুনি কিবা ক'ব নেকি কিবা গম পায় নেকি আপুনিও আছিলে সেই সময়ত কোনো প্ৰশ্নৰ উত্তৰ দিয়া দেখা নগ'লে মাথো দৰ্জাখন জোৰকৈ মাৰি সোমাই গুচি গ'ল সেইগৰাকী সন্দীপন গাৰ্গ ক'ত আছে এতিয়া আমাৰ বাৰে বাৰে প্ৰশ্ন হৈছে শেখৰ জ্যোতিক যিদৰে জেৰা চলোৱা হৈছে নিশিতা গোস্বামীক জেৰা চলোৱা হৈছে অমৃত প্ৰভাক জেৰা চলোৱা হৈছে ঠিক সেইদৰে CIDয়ে সন্দীপন গাৰ্গক কিয় জেৰা চলোৱা নাই জেৰা চলোৱাৰ পিছৰ কথা সন্দীপন গাৰ্গৰ নামেই নাই তালিকাত এটা প্ৰশ্ন উদয় হৈছে এইগৰাকী জুবিনৰ ভাতৃ বুলি কোৱা সন্দীপন গাৰ্গৰ নাম কিয় অহা নাই পুনৰ এক ৰহস্য ফাদিল হৈছে আমি বাৰে বাৰে কৈছোঁ অসম চৰকাৰৰ ওপৰত সকলোৱে ক্ষোভ জাৰিছে সকলোৱে কৈছে যে অসম চৰকাৰে সোনকালে বিচাৰ কৰিব লাগে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে আহি আমাক সকলোৱে প্ৰতিশ্ৰুতি দিছে যে অতি শীঘ্ৰেই অপৰাধীক বাছি উলিয়াব আৰু হয় আমিও নিশ্চয়কৈ আশাবাদী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওপৰত যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয়কৈ ন্যায় দিব জুবিন গাৰ্গক কিয়নো মুখ্যমন্ত্ৰী কঠোৰ হৈছে ঠিকেই আছে সকলোখিনি কিন্তু এতিয়া প্ৰশ্ন হৈছে যে যিখন তালিকা CIDয়ে প্ৰস্তুত কৰিছে সেই তালিকাত সন্দীপন গাৰ্গ কিয় নাই আজি 10টা দিন পাৰ হৈ গ'ল না শ্যাম কানু এৰেষ্ট হৈছে না সিদ্ধাৰ্থ আহিছে না শেখৰ জ্যোতি আটক হৈছে না সন্দীপন গাৰ্গ আটক হৈছে না কোনোবা আটক হৈছে কাৰোবাৰ না মোবাইল ফোন জব্দ কৰিছে আনফালে জুবিন গাৰ্গৰ মোবাইল ফোনত মেছেজো ডেলিভাৰ্ড হৈ থাকে সেই কথা যোৱাকালি উত্থাপন হৈছে তাৰ পাছতো কিন্তু সিদ্ধাৰ্থৰ মোবাইল ফোন জুবিনৰ মোবাইল ফোনটো কোনে চলাই আছে সেয়া কথাও পোহৰলৈ অহা নাই সেয়া সিদ্ধাৰ্থ শৰ্মাই নিশ্চয়কৈ চলাই আছে কিয়নো সিদ্ধাৰ্থ শৰ্মাৰ হাততে আছে সম্পূৰ্ণ জুবিনৰ মোবাইল ফোনটো আজি 10টা দিন পাৰ হৈ গ'ল কিন্তু জুবিনৰ মোবাইল ফোনটো জব্দ কৰা নাই অসম আৰক্ষীয়ে তাৰোপৰি সিদ্ধাৰ্থ শৰ্মাটো পলাই আছে বুলি আমি শুনিছোঁ বা শেখৰ জ্যোতি ক্ষমা কৰিব বা শ্যাম কানু মহন্ত যাক ফেষ্টিভেল বেপাৰী বুলি কৈ থকা হৈছে সেই দুজনটো সম্পূৰ্ণৰূপে পলাই আছোঁ বুলি নিজেই কৈছে ভয়তে অহা নাই আহিবলৈ সাহস পোৱা নাই ন্যায় লাগে তেওঁলোকক বোলে কিন্তু সেই দুজন অপৰাধী কিন্তু বৰ্তমানলৈকে আছে মুকলি আকাশৰ তলতে সকলোৱে প্ৰশ্ন কৰিছে যে কেতিয়া গ্ৰেপ্তাৰ হ'ব কেতিয়া যাব জীৱন কাৰণ দেখাব কেৱল গ্ৰেপ্তাৰে নহয় 2 বা 5 বছৰ জেল খালে নহ'ব সম্পূৰ্ণৰূপে জেল নহ'লে এনকাউণ্টাৰ নহ'লে ফাঁচি এই ধৰণৰ কিছুমান শাস্তি বিচাৰি আছে অসমবাসীয়ে কিন্তু জুবিনক শেষ কৰিছে জুবিন কোনো সাধাৰণ মানুহ নহয় জুবিন এগৰাকী ভগৱান জুবিন অসমৰ প্ৰথমগৰাকী বুলি ক'লে ভুল হ'ব জুবিন গাৰ্গ এগৰাকী আটাইতকৈ জনপ্ৰিয় ভূপেন হাজৰিকাৰ পিছতে জুবিন গাৰ্গ আটাইতকৈ জনপ্ৰিয় আছিলে যিটো আমাৰ নতুন চাম আছিলে নতুন চামৰ মাজত জুবিন গাৰ্গ অতিকৈ জনপ্ৰিয় আৰু আমাৰ বয়সৰ লগতে আমাৰ বৃদ্ধসকলেও জুবিন গাৰ্গৰ কাৰণে কান্দিছে গতিকে আমি ক'ব লাগিব ভূপেন হাজৰিকাক হেৰুৱাৰ পিছতে পুনৰ এটি সম্পদ আমি হেৰুৱাইছিলোঁ আৰু সেইটো সম্পদে আছিলে জুবিন গাৰ্গ কিন্তু জুবিন গাৰ্গক হেৰুৱাৰ পিছত এতিয়া অসমত কোনো এনেকুৱা সম্পদ নাই বুলিয়ে কৈছে একালে সকলোৱে কিয়নো জুবিন গাৰ্গৰ নিচিনা আৰু ছেকেণ্ডজন জুবিন গাৰ্গ কেতিয়াও সৃষ্টি নহয় গতিকে আমাৰ এই সৃষ্টিগৰাকীক আমাৰ অসমৰ ভৱিষ্যত আছিলে অসম জুবিন মানে অসম মানে জুবিন আছিলে কিন্তু সেইগৰাকী জুবিন বৰ্তমান নাই আৰু সেইগৰাকী জুবিনকে শেষ কৰা বুলি অভিযোগ উত্থাপিত হোৱা অপৰাধীসকল এতিয়া মুকলি আকাশৰ তলত তথাপিও বাৰে বাৰে কৈছোঁ এই মুহূৰ্তত ডিজিটেল লাইভ যোগে যে আমি আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ সকলোৱে চাইছে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে যে ন্যায় দিব জুবিন গাৰ্গক অপৰাধীক হাত সাৰি যাব নিদিয়ে কঠোৰ নিৰ্দেশ দিছে ঢিঙৰ যি এনকাউণ্টাৰ ঘটনাৰ উদাহৰণ দি শ্যাম কানু আৰু সিদ্ধাৰ্থক সতৰ্ক কৰিছিলে মুখ্যমন্ত্ৰীয়ে গতিকে আমি সকলোৱে অপেক্ষা কৰিছোঁ নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে এটা ভাল ব্যৱস্থা গ্ৰহণ কৰিব বা দোষীক শাস্তি দিব বা জুবিন গাৰ্গক ন্যায় দিব কিন্তু এতিয়া প্ৰশ্ন হৈছে সন্দীপন গাৰ্গক লৈ একো কিয় কথা শুনা নাই সন্দীপন গাৰ্গক লৈ সকলোৱে বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কিবা এটা কোৱাটো অসম আৰক্ষী কিবা এটা কোৱাটো মুখ্যমন্ত্ৰীয়ে কি ভাবিছে সন্দীপন গাৰ্গক তাকে শুনাটো সকলোৱে বিচাৰি ফুৰিছে সন্দীপন গাৰ্গক সৈতে সমানে অপৰাধী সজাইছে কিয়নো সেই সময়ত সাগৰত সিদ্ধাৰ্থ আৰু শেখৰ দৰে আছিলে সন্দীপন গাৰ্গ আকৌ এফালে জুবিনৰ তেজৰ সম্পৰ্ক গতিকে তেজৰ সম্পৰ্ক ভাতৃগৰাকী সেই সময়ত থকা মাত্ৰকে তেওঁ সকলো চকুৰে দেখি আছে কোন সময়ত জুবিনৰ মৃত্যু হৈছে কোন সময়ত মৃত্যু হোৱা নাই কোন সময়ত সাগৰ পালৈ অহা হৈছে কোন সময়ত জঁপিয়াইছে কেনেকৈ মৃত্যু হৈছে A to Z মাথো এতিয়া সন্দীপন গাৰ্গৰ হাতত আছে কিয়নো আমি বাৰে বাৰে কৈছোঁ যে সন্দীপন বাকী কেইজন অপৰাধী পলাই আছে কাৰো খবৰেই নাই কিন্তু সন্দীপন গাৰ্গটো অসমতেই আছে গুৱাহাটীত আছে জুবিন গাৰ্গৰ বাসগৃহলৈ আহে গতিকে সন্দীপন গাৰ্গক জেৰা কিয় চলোৱা নাই তাকে লৈ এতিয়া অসমবাসীয়ে জানিব পুনৰ কৈছোঁ অসমবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে সকলোৱে জানিব বিচাৰিছে আশা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা সন্দীপন গাৰ্গক লৈ যে তথ্য আছে নেকি সেয়া ক'ব লাগে বা জনাব লাগে ৰাজহুৱা কৰিব লাগে সন্দীপন গাৰ্গ ক'ত গ'ল সন্দীপন গাৰ্গে একো মুখেৰে কিয় নামাতে নিমাত কিয় হৈ আছে আৰু লগতে ক'ব লাগিব সন্দীপন গাৰ্গক যদি জেৰা চলায় নিশ্চয়কৈ সন্দীপন গাৰ্গে হয়তো ক'বলৈ বাধ্য হ'ব লাগিব কাৰণ তেওঁৰ তেজৰ সম্পৰ্ক বাৰে বাৰে সন্দীপন গাৰ্গৰ কোনো বন্ধু নহয় সেয়া ভাতৃ তাকো তেজৰ সম্পৰ্কৰ ভাতৃ তেওঁৰ সম্পৰ্কীয় ভাতৃ গতিকে সন্দীপন গাৰ্গে কেনেকৈ চাবলৈ পাৰিলে তেওঁৰ ভাতৃক হত্যা কৰা বা ভাতৃৰ মৃত্যু হোৱা
গতিকে আমি বাৰে বাৰে কৈছোঁ সন্দীপন গাৰ্গক লৈ ডাঙৰ প্ৰশ্ন থাকিলে আমাৰ মাজত সন্দীপন গাৰ্গক লৈ এতিয়ালৈকে কোনো খবৰ নাই না বাতৰি না সংবাদ মাধ্যম না সামাজিক মাধ্যম না কোনোবা লোকৰ স্থানীয় লোকৰ মন্তব্য কাৰোৱে নাই না চৰকাৰ না প্ৰশাসন কাৰো ফালৰ পৰা একো তথ্য নাই সন্দীপন গাৰ্গক লৈ আমি বাৰে বাৰে কৈছোঁ সন্দীপন গাৰ্গক পোহৰলৈ আনিব লাগে সন্দীপন গাৰ্গৰ মোবাইল ফোন জব্দ কৰা নাই যিগৰাকী সন্দীপন গাৰ্গে সেই সময়ত সাঁতুৰি আছিলে হ'ল সন্দীপন গাৰ্গে প্ৰতিটো কথা গম পায় জুবিন গাৰ্গক যদি কোনোবাই হত্যাও কৰিছে সেই কথাও গম পায় জুবিন গাৰ্গ যদি বেমাৰ হৈও মৰিছে সেয়াও গম পায় প্ৰত্যেকটো কথা গম পায় জুবিন গাৰ্গৰ মৰাৰ মূল কাৰণ আঁৰত থকা অপৰাধীকেইজনক ওচৰৰ পৰা পাইছে সন্দীপন গাৰ্গে একেলগে সাঁতুৰিছে গতিকে সেইগৰাকী সন্দীপন গাৰ্গৰ আমাক লাগে সন্দীপন গাৰ্গৰ উত্তৰ লাগে সাংবাদিকে কিমান চেষ্টা কৰিলে সন্দীপন গাৰ্গ আপুনি কওক কি হৈছিলে কওক আপুনি কিন্তু সন্দীপন গাৰ্গৰ যি ব্যৱহাৰ সম্পূৰ্ণৰূপে সাংবাদিকক যেন অপব্যৱহাৰ কৰি দৰ্জা মাৰি সোমাই থাকি নিমাত থাকিলে সন্দীপন গাৰ্গ কিন্তু সন্দীপন গাৰ্গক লৈ বৰ্তমানেও প্ৰশ্ন কৰিবলৈ কাৰো সাহস কিয় হোৱা নাই কিয় নিমাত হৈ আছে সন্দীপন গাৰ্গ ক'ত গ'ল তাক লৈ ডাঙৰ প্ৰশ্ন আমি বাৰে বাৰে কৈছোঁ সন্দীপন গাৰ্গক লাগে এতিয়া যেনেকৈ নিশিতা গোস্বামী বা যেনেকৈ শেখৰজ্যোতিক জেৰা চলোৱা হৈছে অমৃত প্ৰভাক জেৰা চলোৱা হৈছে ঠিক এনেদৰে সন্দীপন গাৰ্গৰ ওপৰতো লাগে মন্তব্য যেনেকৈ মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস দিছে 6 অক্টোবৰলৈকে সময়সীমা দিছে নিশ্চয়কৈ 6 অক্টোবৰ ভিতৰত অপৰাধী গ্ৰেপ্তাৰ কৰিব বা শাস্তি দিব বা ন্যায় দিব সকলো আশাবাদী 6 অক্টোবৰলৈকে সকলো ৰৈ আছে কিন্তু প্ৰশ্ন হৈছে সন্দীপন গাৰ্গক লৈ কিবা মন্তব্য লাগে সন্দীপন গাৰ্গ অসমতেই আছে সকলোৰে আশে পাশে আছে সেইগৰাকী সন্দীপন গাৰ্গৰ মোবাইল ফোন জব্দ কৰিব পাৰিছে না কিবা সুধিব পাৰিছে না সাংবাদিকৰ উত্তৰ দিছে একো কথাৰে উত্তৰ দিয়া নাই সন্দীপন গাৰ্গে নিশ্চয়কৈ ৰহস্যৰ অৱতত আছে এই সন্দীপন গাৰ্গক বিচাৰি এতিয়া লাগিছে হাহাকাৰ সন্দীপন গাৰ্গ ক'ত গ'ল সন্দীপন গাৰ্গৰ সন্দৰ্ভত সকলোৱে বিচাৰিছে আমাক লাগে সন্দীপন গাৰ্গক জেৰা চলোৱা নিশ্চয়কৈ ওলাই পৰিব পাৰে হয়তো নিশিতা গোস্বামী শেখৰজ্যোতি গোস্বামীক যিদৰে চলোৱা হৈছে জেৰা ঠিক একেদৰে যদি চলোৱা হয় সন্দীপন গাৰ্গৰ ওপৰত জেৰা নিশ্চয়কৈ প্ৰতিটো কথাৰ প্ৰতিটো A to Z জানিব পৰা যাব সন্দীপন গাৰ্গ এতিয়া মূল নায়ক হৈ পৰিছে